এটা কথাটো ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে স্বাভিমানী অসমীয়াই কংগ্ৰেছ আৰু কোনোৱে নকৰিব। ভূপেন বৰা ডাঙৰীয়া এগৰাকী স্বাভিমানী অসমীয়া আছিল আৰু কংগ্ৰেছে বাৰে অসমীয়াক পদাঘাত কৰাৰ কাৰণে উপায় নাপায় ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ ত্যাগ কৰিব লগা হৈছে। আমিও স্বাভিমানী অসমীয়া, গতিকে আমি তেখেতক এই মুহূৰ্তত সন্মান জনাইছোঁ। তেখেতৰ ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিছু সময় পূৰ্বে দেৱবৰ্মাই কৈছে যে কংগ্ৰেছত লবি চলে, খৈ কাঢ়িছে। আচলতে সেই কথাটো এতিয়া কংগ্ৰেছত কি চলে একোৱে নাজানে, কিন্তু কংগ্ৰেছত এতিয়া বহুত লবি নচলে। কংগ্ৰেছত এতিয়া ৰকিবুল হুছেইন চলে। ৰকিবুল হুছেইন ডাঙৰীয়াই যি কৰে, গৌৰৱ গগৈ ডাঙৰীয়াই তাকে কৰে, আখৰে আখৰে তাকেই পালন কৰে। কংগ্ৰেছত এতিয়া বেলেগ লবিবিলাকৰ কিবা গুৰুত্ব আছে বুলি মই নাভাবোঁ। কংগ্ৰেছত বহুত লবি আছিলে, কিন্তু এই লবিবিলাকক ছাৰখাৰ কৰি ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছৰ অন্যায়কে, যিটো লিগেল নহয়, তেওঁ সভাপতিও নহয়, তেওঁ বিৰোধী দলৰ দলপতিও নহয়, ইলিগেলি তেওঁ একুৱাৰ কৰিছে। গতিকে তাৰ বিৰুদ্ধেই মানুহ কংগ্ৰেছ ত্যাগ কৰিবলৈকে বাধ্য হৈছে। নাজানো তেওঁলোকৰ তুষ্টিকৰণটোতো আছেই। কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ এটা সম্প্ৰদায়ৰ প্ৰতি তুষ্টিকৰণ আছে। গতিকে তেওঁলোকে সেইসকল ব্যক্তিক কেতিয়াও কষ্ট দিবলৈ ভাবিবই নোৱাৰে। কষ্ট দিয়াটো দূৰৰ কথা, তেওঁলোকক লিগেল বা যিখিনি যুক্তিৰ খাতিৰত ক'বলগীয়া কথা সেইখিনিও ক'ব নোৱাৰে। কিছু সময়ৰ পূৰ্বে এখন সংবাদমেলত গগৈয়ে কৈছিল যে এইবাৰ যুঁজখন হ'ব নতুন কংগ্ৰেছৰ পুৰণা তেনেকে কৰিয়ে কংগ্ৰেছটো নাইকিয়া হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 3জন ব্যক্তি থাকিব, আৰু দুজন ব্যক্তি হয়তো থাকিব পাৰে, কিন্তু তাৰ বাহিৰে আৰু কোনো নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় লাহে লাহে সেই কথাখিনি ফলিয়ায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে কংগ্ৰেছত 3গৰাকী ব্যক্তি থাকিব, সেইকেইজনে থাকিব। বাকী মান সন্মান থকা, স্বাভিমানী, অসমক ভাল পোৱা, ভাৰতক ভাল পোৱা কোনো মানুহে কংগ্ৰেছ নকৰিব। আৰু কংগ্ৰেছ পাৰ্টীয়ে অহা নিৰ্বাচনত ইয়াৰ প্ৰতিফলন দেখা পাব। বিৰোধী আছে নাই? কাৰণ বিৰোধী থকা নেতাসকলে চাওক, ইলেকশ্যনৰ সময়ত দেখা যাব। বিৰোধী নাই বুলি ক'লে অহংকাৰ কৰা হ'ব, কিন্তু যিসকল যোগ্য বিৰোধী, যিসকলে দলটোক ভাল পাইছিল, সেই ভালপোৱা ব্যক্তিসকলক দলটোৰ পৰা অন্যায়কে পঠিয়াই দিয়া হ'ল। ভূপেন বৰা ডাঙৰীয়াই কালি যিটো কথা কৈছিলে, মই বহুত দিন কৈছোঁ যে 58জন বিধায়ক আমি গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক লগ ধৰিছিলোঁ। আমাৰ তেতিয়া হোটেলখন কি আছিলে? ব্ৰহ্মপুত্ৰ হোটেল ন? ব্ৰহ্মপুত্ৰ হোটেল আছে নেকি এখন? আমাৰ ব্ৰহ্মপুত্ৰ অশোক আছিলে। ব্ৰহ্মপুত্ৰ অশোক হোটেলত গৈ আমি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক 58জন বিধায়কে লগ কৰিছিলোঁ। মাত্ৰ 12জন বিধায়ক সেইখিনি সময়ত, মন্ত্ৰী আৰু বিধায়ক লৈ সেইখিনি সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ লগত আছিল। বাকী যিকেইজন আছিল নিউট্ৰেল আছিল। কোন হওক আমাৰ কথা নাই, কিন্তু তৰুণ গগৈ ডাঙৰীয়া চেঞ্জ হ'ব লাগে বুলি তেখেতলোকে কৈছিল। তাৰ পাছতো কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই অন্যায়ভাৱে বুলি কিয় কৈছোঁ যে গণতন্ত্ৰ নাছিলে। দলত কি হয়, CLPত যিজন লিডাৰ, যোন MLA, যিজন লিডাৰ, MLA সকলে যাক লিডাৰ বনাই তেওঁহে মুখ্যমন্ত্ৰী হ'ব পাৰিব। MLA সকলৰ তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি আস্থা নাছিলে। 58জন বিধায়কে আমি কৈছিলোঁ যে আমি তৰুণ গগৈ ডাঙৰীয়াক নিবিচাৰোঁ। 12জন তেখেতৰ লগত আছিলে। টোটেল 78জন বিধায়ক আছিলে সেইখিনি সময়ত। 58জনে কৈছিলোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিম বা তেখেতক মুখ্যমন্ত্ৰী দিব লাগে। 12জন তেখেতৰ লগত আছিলে, মানে কিমান হ'ল? 70। 8-9জনে তেওঁলোক 8-9জনে বাকী কেইজনে কৈছিলে, বাকী 8-9জনে কৈছিলে যে কোন হয় হওক, কিন্তু তৰুণ গগৈ ডাঙৰীয়া আৰু হ'ব নালাগে। তাৰ পাছতো অবৈধভাৱে, অন্যায়ভাৱে ৰাহুল গান্ধী ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পদত বাহাল ৰাখিছিল। গতিকে কংগ্ৰেছ দলত এনেকুৱা হয়, কংগ্ৰেছ দলত অন্যায়ভাৱে কামবিলাক হয়। বিধায়কক গুৰুত্ব দিয়া নহয়, সদস্যসকলক গুৰুত্ব দিয়া নহয়, আৰু অসমীয়াক গুৰুত্ব দিয়া নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী নাপাতিবলৈ জমিয়তৰ নেতাসকলে গৈ সোনিয়া গান্ধীক, ৰাহুল গান্ধীক দাবী জনাইছিল। আৰছাদ মাদানী তেওঁলোকৰ কাৰণেই ৰাহুল গান্ধী ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক অতৰাৰ সিদ্ধান্ত ল'ব পৰা নাছিলে। গতিকে এই কথাবিলাক আমি সদায় কৈ আছিলোঁ। কালি ভূপেন বৰা ডাঙৰীয়াই ক'লে
মানে কথাবিলাকৰ ক'ৰবাত নহয় ক'ৰবাত সত্যতা আছে আৰু ওলাই আহিব আৰু ডাঙৰ ডাঙৰ ব্যক্তি ওলাই আহিব আৰু অসমক ভাল পোৱা ব্যক্তি ওলাই আহিব তেখেতলোকেও বহুত আনটোল্ড ষ্টৰী আপোনালোকৰ আগত ক'ব অসমৰ ৰাইজক ক'ব তাৰমানে কংগ্ৰেছ অকল মিয়াৰ দল এতিয়া ডেফিনেটলি কংগ্ৰেছটো মিয়াৰে দল আৰু কংগ্ৰেছত MLA কেইজন আছে আজি যদি মই আপোনালোকক কওঁ যোৱাবাৰ যিকেইজন MLA আছিল তাৰে 3জন MLAক বাদ দি যিকেইজন অসমীয়া বা হিন্দু MLA আছিল বাকী কেইজন মিয়াৰ ভোটত জিকিছিল 3জনক বাদ দিয়ক আপোনালোকে 3জন জিকিছিলে ভাস্কৰ বৰুৱা সুশান্ত বৰগোহাঁই 4জন আৰু ৰূপজ্যোতি কুৰ্মী দেৱব্ৰত শইকীয়া এই 4জনক বাদ দি যিকেইজন হিন্দু জিকিছিল তেওঁলোকো মিয়াৰ ভোটত জিকিছিল আৰু বাকীসকলতো মিয়াৰে MLA গতিকে কংগ্ৰেছ ফুল্লি টোটেলি মিয়াৰ দল